মোৰ এটা ডাঙৰ প্ৰশ্ন আছে। মোক আপোনালোকে ভোট দিব নে নিদিয়ে স্পষ্টকে কথাটো ক'ব লাগে। মোক আপোনালোকে খাটাংকৈ দিব নে নিদিয়ে স্পষ্টকৈ ক'ব লাগে। এই দিব নে নিদিয়ে কওক বাইদেউ। এই পিতা বাইদেউ, পিতা বাইদেউ। বিজেপি জিকিব। পাঁচটা কাৰ্যালয় দিছোঁ, দেশৰ কাৰ্যালয় আমি আৰম্ভ কৰিছোঁ পূব মহাদল গাঁও পঞ্চায়তৰ পৰা। তাৰপিছত আমি গ'লোগৈ পশ্চিম মহাদল গাঁও পঞ্চায়ত, উত্তৰ মহাদল গাঁও পঞ্চায়ত, দক্ষিণ মহাদল গাঁও পঞ্চায়ত আৰু আজি শেষৰ চিলাবন্ধা গাঁও পঞ্চায়ত। মই ৯৬ চনৰ পৰা বিধায়ক হৈছোঁ। অফিচ উন্মোচনত ইমান মানুহৰ উৎসাহ, হিয়া ভৰা আন্তৰিকতা দলৰ প্ৰতি, নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ প্ৰতি, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰতি আৰু মোৰো প্ৰতি মৰম আন্তৰিকতা, মই অভিভূত হৈছোঁ। এই মানুহখিনিক আচলতে আমাৰ দলৰ প্ৰতীকত ভোট দিবলৈ ক'ব লগাই নাই। তেওঁলোকক নিজে নিজে সাজু হৈ আছে, আশীৰ্বাদ দিছে। আনকি আচৰিত হ'ব, কিছুমান মানুহে মোক ৫০০-১০০০কৈ পইচাও দিছে। অন্য জেগাত পইচা বিচাৰে, আমাক যি পাৰে কিমান পইচা দিছে সেইটো ডাঙৰ কথা নহয়, সেইটো হৃদয়ৰ মৰম, আশীৰ্বাদ। এয়া পাই মই অভিভূত হৈছোঁ। এই মানুহখিনিক মই কেনেকৈ ধাৰ খুজিম? যোনে মোক ৫ বাৰ বিধায়ক কৰিছে, ২৫ বছৰ বিধায়ক কৰিছে, যোনে ষষ্ঠবাৰত মোক বেছি উদ্যমেৰে আগুৰি লৈছে, এই মানুহখিনিৰ প্ৰতি মই আচলতে কেনেকৈ ধাৰ খুজিম? এই মানুহখিনি মই চিন্তা কৰি মোৰ কি ভাৱ হয় যে এই মানুহখিনিক মই আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।